মিলিজুলি সংঘৰ সৌজন্যত এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ আৰু আহি আজি আমি সাংস্কৃতিক সন্ধিয়াৰ দিনটোত উপবিষ্ট হৈছোঁহি ৰাতিপুৱাৰ ভাগত আমাৰ ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল শ্বহীদ দৰ্পণ হৈ গ'ল এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ লগত লৈ বেণ্ড ঢুলীয়া কালীয়াৰ লগতে হস্তি সহিতে আমি শোভাযাত্ৰা আৰম্ভ কৰিম সন্ধিয়াৰ ভাগত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ ফেঞ্চি ৰাজকুমাৰী প্ৰদীপ ৰাজ লগতে কৌতুক অভিনেতা বিমল তালুকদাৰৰ হাস্যমধুৰ অনুষ্ঠান আৰু নানা ধৰণৰ অনুষ্ঠানেৰে আজি আমি নিশাটি সুন্দৰভাৱে উদযাপন কৰিম লগতে আমি সমূহ অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিম আমাৰ পূব নহিৰা সত্ৰপাৰা ভোলাপাৰা মিলিজুলি সংঘৰ সৌজন্যত আমাৰ যি ৭ম বাৰ্ষিক সাংস্কৃতিক সন্ধিয়া বহাগী বিদ্যালয়খিনি আজি অনুষ্ঠিত কৰা হৈছে আৰু উক্ত অনুষ্ঠান অনুসৰে আমাৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সমাপ্ত হৈ গ'ল তো খুবেই আনন্দিত ভাল লাগিছে বহুত ৰাতি আমাৰ কাৰ্যসূচী আছে ৰাতি আমাৰ বিশিষ্ট শিল্পী আছে লগতে কৌতুক অভিনেতাৰ লগতে বাৰেবৰণীয়া নাট নৃত্য প্ৰদৰ্শন আছে আৰু এইখিনি আৰু সকলোকে আহ্বান জনাইছোঁ আমাৰ এই উক্ত অনুষ্ঠানটি সকলোৱে পাৰ কৰাই লৈ যাব যেন এইখিনি আৰু মই ৰাইজৰ আজি সাংস্কৃতিক ৰাইজৰ সঁহাৰি বহুত বেছি ভাল বিশেষকৈ মই বতৰটোক ধন্যবাদ জনাইছোঁ বতৰটো খুবেই ভাল ইমান দিনৰ পিছত বৰষুণ দি আজি বহুত ভাল কৰিছে তাৰ বাবে নথৈ আনন্দিত আমি কমিটি বাকী ভালে লাগিছে তো ৰাতিৰ অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'লে বেছি ভাল হ'ব আৰু সেইখিনি সংগীত শিল্পী আমাৰ ফেঞ্চি ৰাজকুমাৰী আৰু লগতে প্ৰদীপ ৰাজ আৰু লগতে আপোনাৰ কৌতুক অভিনেতা ইউটিউবাৰো লুইচ কেৰেক্টাৰ বিমল তেখেতৰ নাম তো তেখেতসকলে লগতে একোটা নৃত্য প্ৰতিযোগিতা ডেন্স প্ৰতিযোগিতা আপোনাৰ বিহু হুঁচৰি দল দলীয় নৃত্য গোটেইখিনি থাকিব সেই আৰু দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড